মই মিনহাস দেশ মাতৃৰ হকে পান আহুতি দিয়াত বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই ইউএছটিএমৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিলে ইউএছটিএমৰ অডিটৰিয়ামত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সহযোগত আৰু উপস্থিত হল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প্ৰায় 1000 প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত ইউএছটিএমৰ 25 বছৰীয়া ৰূপালী জয়ন্তী উদযাপন কৰিলে অনুষ্ঠুপীয়াকৈ সামূহিকভাৱে ইউএছটিএমৰ অডিটৰিয়ামত আৰু শ্ৰদ্ধাঞ্জলি জনালে অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ জোৱানলৈ এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো ইউএছটিএমত একত্ৰিত হল 1000 প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইউএছটিএমৰ 25 বছৰীয়া যাত্ৰাত ভাগ ললে 1000 ছাত্ৰ-ছাত্ৰীয়ে ইউএছটিএমৰ 25 বছৰীয়া ৰূপালী জয়ন্তীত ভাগ ললে 1000 প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামূহিকভাৱে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সৈতে পালন কৰিলে 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ ইআৰডিৰ অধীনত চিআইটিচিৰ পৰা ইউএছটিএমলৈ এই যাত্ৰাৰ সহযোগী হ'ল প্ৰায় 40,000 ছাত্ৰ-ছাত্ৰী দেশৰ ভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোত আহি উপস্থিত হ'ল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোত আহি উপস্থিত হ'ল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল অঞ্জু হাজৰিকাই আৰম্ভণি কৰা অনুষ্ঠানত উপস্থিত থাকে সঞ্চালক মহবুবুল হককে ভিতৰ কৰি কেইবাগৰাকীও বিশেষ ব্যক্তি আৰু এই অনুষ্ঠানতে মুকলি কৰা হ'ল পিআইএমচি হেল্থ কাৰ্ড এই কাৰ্ডৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব বিশেষ সুবিধা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে লাভ কৰিব বিশেষ সুবিধা ইউএছটিএম কৰ্তৃপক্ষই 25 বছৰীয়া ৰূপালী জয়ন্তী উদযাপন কৰিলে সামূহিকভাৱে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 1000 প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰিলে 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষ ইউএছটিএমৰ অডিটৰিয়ামত একেবাৰে অনুষ্ঠুপীয়াকৈ আয়োজন কৰিছিল এই অনুষ্ঠান আৰু এই অনুষ্ঠানত উপস্থিত থাকিল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰী বৰ্তমান ইউএছটিএমত অধ্যয়ন কৰি পাছ কৰি গৈ দেশৰ ভিন্ন প্ৰান্তত বৰ্তমান কৰ্মসূত্ৰে আছিল সেই ছাত্ৰ-ছাত্ৰীসকল আহি উপস্থিত হৈছিল আজিৰ দিনটোত ইউএছটিএমত আৰু 1000 ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এনেদৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে ইউএছটিএম কৰ্তৃপক্ষই এই অনুষ্ঠানতে মুকলি কৰিছে পিআইএমচি হেল্থ কাৰ্ড আৰু এই পিআইএমচি হেল্থ কাৰ্ডৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আয়োজন পৰিয়ালৰ লগতে নিজৰো চিকিৎসা সেৱা কৰিব পাৰিব চিকিৎসালয়ত আৰু যাৰ বাবে ইতিমধ্যে মুকলি কৰিছে পিআইএমচি হেল্থ কাৰ্ড আৰু আমি এই দৃশ্যাংশ দেখুৱাইছো ইউএছটিএমত এনেদৰে আয়োজন কৰিছিল এই অনুষ্ঠান এই মুহূৰ্তত আমাৰ হাতত আছে দৃশ্যাংশ ভিজুৱেল কিছু দেখুৱাৰ কাৰণে চেষ্টা কৰিছো মই এইটোৱে কম যে যি ধুমুহা আহিলেও আমি ইউএছটিএম ইআৰডিএফ আৰু আমাৰ চেঞ্চেলৰ ছাৰৰ লগত আছো এইখিনি কৈ মই our teachers and their entire ইআৰডিএফ family and especially our chancellor sir and teachers at last মই এইটোৱে কম যে যি ধুমুহা আহিলেও আমি ইউএছটিএম ইআৰডিএফ আৰু আমাৰ চেঞ্চেলৰ ছাৰৰ লগত আছো এইখিনি কৈ মই সামৰণি মাৰিছো ধন্যবাদ dreams too. A big thank you to our teachers and their entire IRDF family and especially our chancellor sir and teachers at last. So ধন্যবাদ আপোনালোক আহাৰ কাৰণে আজি আপোনালোকে দেখিছে যে এটো স্পেসিফিক্যালি ইউএছটিএমত প্ৰগ্ৰাম নহয় এটো আমাৰ 25 ইয়াৰ্স জাৰ্নিৰ প্ৰগ্ৰাম আমি স্টাৰ্ট কৰিছো এটা কম্পিউটাৰ 4 জন ষ্টুডেন্ট লৈ পেলাই আপোনালোকে দেখিছে আমাৰ এই 4 জন ষ্টুডেন্ট আহিছে আৰু we have more than 40,000 students already pass কৰি গৈছে আৰু আমাৰ আজি যেটো অনুষ্ঠান হল মেইনলি ইউনিভাৰ্সিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় যেটো এ গ্ৰেড ইনষ্টিটিউশন আৰু among 200 বেষ্ট ইউনিভাৰ্সিটি অফ দা কান্ট্ৰি আমি এটা মেসেজ দিব বিচাৰো আমাৰ পুৰণা ষ্টুডেন্ট বিলাকক ডিপাৰ্টমেন্ট ওয়াইজ আমাৰ অলুমনাই মিট হৈ থাকে এবং আমি ইয়াৰলি প্ৰগ্ৰাম কৰি থাকো কিন্তু ইমান ভালকে আমি কৰিব পৰা নাছিলো আমাৰ ষ্টুডেন্টে একবাৰ আহিব বিচাৰিছিল ক্যাম্পাসে বিভিন্ন ষ্টুডেন্টে কৈছে স্যাৰ এটা মিটিং কৰক সো আমি বাধ্য হৈ পেলাই শৰ্ট নোটিছত আমি প্ৰগ্ৰামটো কৰিছো they want to see the progress so many students তেওঁলোকে নিজৰ হাজবেণ্ডক লৈ আহিছে বহুতে লৰাই তেওঁৰ ওয়াইফক লৈ আহিছে and many students came with their parents so alumni meetor eta
ভাল এটা ইম্পৰ্টেঞ্চ এটা গুৰুত্ব আছে যে অলুমনায়ে বিকজ দে আৰ ইন দ্য ছ'চাইটি নাও তেওঁলোকে বিভিন্ন ধৰণৰ ফিডবেক দিব পাৰে আমাক বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব পাৰে আপোনালোকে দেখিছে আমাৰ ষ্টুডেণ্টে IITত PhD কৰি আছে IITত চাকৰি কৰি আছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স টাটা যিটো আমাৰ কেঞ্চাৰ ইনষ্টিটিউশ্যন মুম্বাই এনেকুৱা ভাল ভাল অনুষ্ঠানত আমাৰ ষ্টুডেণ্টে কাম কৰি আছে এণ্ড তেওঁলোকে আমাৰ এক্সিষ্টিং ষ্টুডেণ্টক টাইম টু টাইম তেওঁলোকে আহি পেলাই গাইড কৰি আছে চ' এইটো এটা ভাল এক্সাৰচাইজ হ'ল আমাৰ এইটো টাইমত নেক্সট আমি অলুমনাই মিট কৰিম ভালকৈ ডিপাৰ্টমেণ্ট ৱাইজ আমাৰ অলুমনাই মিট হৈ থাকে বাট আমি এজ এ হোল এটা ইভেণ্ট কৰা বহুত টাফ কাম হয় বাট এনিৱে আমাৰ ষ্টুডেণ্টে মোৰ দেন 1500 ষ্টুডেণ্ট আজি আহিছে চাগে আমাৰ ইয়াতে প্ৰগ্ৰাম এটেণ্ড কৰিবলৈ বিকজ দে আৰ অলছ' কনচাৰ্ণ এণ্ড দে ৱান অলছ' চি দি প্ৰগ্ৰেছ অফ দিছ ইনষ্টিটিউশ্যনছ তো আমি ভাবোঁ ভৱিষ্যতত আমাৰ ষ্টুডেণ্টৰ অলুমনাইৰ সহযোগিতাত আমাৰ ষ্টুডেণ্টৰ ইমিডিয়েট এটা বেনিফিট হয় এইটো হ'ল প্লেচমেণ্ট কাৰণ ষ্টুডেণ্টবিলাকে বিভিন্ন জেগাত ৰিজনেল মেনেজাৰ হৈ আছে তাৰ ইয়াতে ৰিক্ৰুটমেণ্ট হৈ থাকে তো আমাৰ ষ্টুডেণ্টক তেওঁ গাইড কৰিব পাৰে যে সেইটো অৰ্গেনাইজেশ্যনত কি নিডছ এণ্ড ৰিকুৱাৰমেণ্টছ আছে সেইটো হিচাপে আমি ষ্টুডেণ্টবিলাকক আমি বিদ্যালয়ৰ গাইড কৰিব পাৰোঁ আমি ভাবোঁ যে আমাৰ এক্সিষ্টিং ফেকাল্টি ষ্টুডেণ্টছে দে উইল বি গেটিং লটছ অফ এনকাৰেজমেণ্ট ফ্ৰম দেম আৰু আমি তাৰ পৰা বিভিন্ন বস্তু শিকি পেলাই আমি ভৱিষ্যতত আমাৰ ইউনিভাৰ্চিটিটো আৰু ভাল অৱস্থা ভাল গ্ৰেডিং আমি কৰাৰ কাৰণে আমি ট্ৰাই কৰিম Thank you very much. One day, the carpenter came and did the partitions for classroom. It was ply partition. So, a pocket was empty. What we can do.